নমস্কাৰ মই গীতাঞ্জলি শৰ্মা পুনৰ এটা ইনফৰমেটিভ ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিছো যৌন ক্ৰিয়াৰ সময়ত যদি আপুনি আপোনাৰ পাৰ্টনাৰক সুখী কৰিব পৰা নাই কি কাৰণে পৰা নাই সমস্যাটো ক'ত হেয়া আপুনি বুজি উঠিব লাগিব পুৰুষৰ ক্ষেত্ৰত ইৰেক্টাইল ডিসফাংচন দেন প্ৰিমেচ্যুৰ ইজাকুলেশ্যন মানে লিংগটো ডাং নাখায় নাইবা শীঘ্ৰ পতন হয় হেয়া খুব কমন সমস্যা আৰু মহিলাৰ ক্ষেত্ৰত ভেজাইনাল ড্ৰাইনেছ মানে যৌনি শুকান হৈ থাকে বহুত তেতিয়া আপোনালোকে যৌন ক্ৰিয়া ভালদৰে কৰিব নোৱাৰিব এই সমস্যাবোৰৰ সমাধাননো কি আহক প্ৰথমতে আমি জানি লওঁ যৌন শক্তি কেনেদৰে বঢ়াব পাৰি ব্যায়াম কৰি আপোনালোকে যৌন শক্তি বঢ়াব পাৰে কেৱল যৌন শক্তি বুলি নহয় আমাৰ বডিৰ ওভাৰঅল যেটো ষ্ট্ৰেংথ আছে হেয়া বাঢ়িব ব্যায়াম যোগ এবোৰ বহুতেই বেছি শক্তিশালী নিয়মিতভাৱে যদি আপুনি ব্যায়াম কৰে যোগ কৰে তেতিয়াহলে বিভিন্ন প্ৰকাৰৰ ৰোগৰ পৰা নিজক মুক্ত কৰি ৰাখিব পাৰিব ব্যায়ামৰ পিছত আৰু এটা খুব লেখত লবলগীয়া বস্তু হ'ল খাদ্য মানে ডায়েট কি খাদ্য খাইছে আপোনালোকৰ খাদ্যত হে থাকিব লগা ভিটামিনছ মিনাৰেলছবোৰ আছে নে নাই আপোনালোকে সুষম আৰু পুষ্টিকৰ খাদ্য খাইছে নে নাই সদায় ভাত দালি খাইও আপুনি জীয়াই থাকিব পাৰিব কিন্তু এটা সময় আহিব যেটো সময়ত আপোনাৰ শৰীৰত বিভিন্ন প্ৰকাৰৰ অভাৱে দেখা দিব সেই কাৰণে আমাৰ ডায়েটত লাগে বিভিন্ন প্ৰকাৰৰ খাদ্য বস্তু মানে দৈনন্দিন জীৱনত যিবোৰ খাদ্য আমি খাওঁ সেই খাদ্যত থাকিব লাগে বিভিন্ন প্ৰকাৰৰ ভিটামিনছ আৰু মিনাৰেলছ যাতে শৰীৰে পাবলগীয়া আটাইবোৰ বস্তু পায় যৌন শক্তি বঢ়োৱাত খাদ্যই এটা প্ৰমুখ ভূমিকা অৱলম্বন কৰে আজি সেই বিষয়ে কথা পাতিম পুৰুষ মহিলাই কি খাদ্য খোৱা উচিত যদি বিছনাত পাৰফৰমেন্স ইমপ্ৰুভ কৰিব বিচাৰিছে আৰু আপোনাৰ সংগীক সুখী কৰিব বিচাৰিছে তেতিয়াহলে আপোনালোকৰ খাদ্যত এই পুষ্টি দ্ৰব্যসমূহ থাকিব লাগে পুৰুষ মহিলা আপোনালোক আটায়ে কি খোৱা উচিত কেপচাইচিন নামৰ এবিধ দ্ৰব্য আছে সেই দ্ৰব্যবিধে আপোনালোকক শক্তি প্ৰদান কৰিব আৰু লগতে বডিক ৰিকভাৰ কৰিব এই দ্ৰব্যবিধ ক'ত পোৱা যায় আপোনালোকে সেইবোৰ খাদ্য বস্তু খোৱা কৰক যিবোৰ খাদ্য বস্তু আপোনালোকক কেপচাইচিন যোগান ধৰিব সেই খাদ্য বস্তুসমূহ কি জলকীয়া জালুক আদা ইয়াৰ পিছত আপোনালোকে খোৱা উচিত পটাছিয়াম যুক্ত খাদ্য পটাছিয়াম এটা বহুতেই ইম্পৰ্টেন্ট ইলেক্ট্ৰোলাইট পটাছিয়ামে আমাৰ বডিৰ মাসলছ দেন সেলছক হাইড্ৰেটেড কৰি ৰাখে আৰু লগতে আমাৰ মেটাবলিজমক ইমপ্ৰুভ কৰে পটাছিয়ামৰ কাৰণে আপোনালোকে কি খাব পাৰে কল দেন পালেং শাক ব্ৰকলি গাজৰ বিলাহী দেন কিনোৱা দেন আপোনালোকে খাব পাৰে কমপ্লেক্স কাৰ্বোহাইড্ৰেট যুক্ত খাদ্য কমপ্লেক্স কাৰ্বোহাইড্ৰেটছে আমাৰ বডিক বহুত বেছি এনাৰ্জি দিয়ে বহুত লং টাইমলৈকে আপোনালোকে এনাৰ্জেটিক ফিল কৰিব কমপ্লেক্স কাৰ্বোহাইড্ৰেটছৰ কাৰণে আপোনালোকে খাব পাৰে ওটছ sweet potato, whole wheat bread, then quinoa, corn, brown rice, আৰু ঢেৰ অপশনছ আছে ইয়াৰ পিছৰ যেটো নিউট্ৰিয়েন্ট যেটো মোৰ অতিকে প্ৰিয় হেয়া হ'ল প্ৰটিনৰ ওপৰত বহুত কেইটা ভিডিঅ' অলৰেডি মই বনাইছো চেনেলত আছে আপোনালোকে চাই ল'ব আমি যেতিয়া প্ৰটিনযুক্ত খাদ্য খাওঁ হেয়া ব্ৰেকডাউন হওঁতে বহুত সময় লাগে মানে হজম হওঁতে বহুত সময় লাগে সেই কাৰণে প্ৰটিনযুক্ত খাদ্য খোৱাৰ পিছত বহুত সময়লৈকে আমাৰ ভোক নালাগে আমাৰ এনেকুৱা লাগে পেটটো ভৰি আছে সেই কাৰণে যি সকলে ওজন কমাব বিচাৰি আছে তেখেতসকলে প্ৰটিনযুক্ত খাদ্য খোৱা উচিত কাৰণ প্ৰটিনযুক্ত খাদ্য খোৱাৰ পিছত বহুত সময়লৈকে আপোনাৰ ভোক নালাগিব আৰু আল্টিমেটলি আপুনি কম খানা খাব প্ৰটিনে বহুত বেছি এনাৰ্জিও প্ৰভাইড কৰে সেই কাৰণে যি সকলে নিজৰ যৌন শক্তি বঢ়াব বিচাৰিছে তেখেতসকলে প্ৰটিনযুক্ত খাদ্য খোৱা উচিত শৰীৰক প্ৰটিন যোগান ধৰিবলৈ আপোনালোকে কি খাদ্য খোৱা উচিত ঢেৰ অপশনছ আছে সয়াবিন নাট দেন কণীৰ বগা অংশ চিকেন পনীৰ টোফু যদি সদায় এইবোৰ খাবলৈ মন নাযায় আৰু আপুনি বিচাৰে ডেইলি বেচিছত এটা নিৰ্ধাৰিত এমাউন্টত প্ৰটিন লাগে তেতিয়াহলে আপোনালোকে প্ৰটিন পাউডাৰ খাব পাৰে ইয়াৰ পিছত ভিটামিন বি স্পেশালি ভিটামিন B1 ভিটামিন B5 এণ্ড ভিটামিন B12 এই ভিটামিন কেইটাই সেক্সুৱেল পাৰফৰমেন্স আৰু লিবিডোক বুষ্ট কৰে আপোনালোকে মাছ খাব পাৰে চিকেন খাব পাৰে কণী খাব পাৰে পিনাট বাটাৰ গাখীৰ আৰু গাখীৰেৰে প্ৰস্তুত হোৱা আটাইবোৰ বস্তু আৰু লগতে হেউজিয়া শাকপাচলি দেন ওমেগা 3 এটা খুবেই এসেনশিয়াল বহুতেই লাগতিয়াল ফেটি এসিড ওমেগা 3 এ আমাৰ সেক্স হৰমনক বেলেন্সত ৰাখে আৰু লগতে লিবিডো এণ্ড সেক্সুৱেল ষ্টেমিনাক ইমপ্ৰুভ কৰে ওমেগা 3 ৰ কাৰণে আপোনালোকে খাব পাৰে আখৰোট পালেং শাক ফ্লেক্স সিডছ চিয়া সিডছ নাইবা তেলতীয়া মাছ এই খাদ্য বস্তুসমূহে আপোনালোকৰ সেক্সুৱেল হেলথক ষ্ট্ৰেংথেন কৰিব
আৰু লগতে যৌন সম্পৰ্কীয় যদি কিবা সমস্যা আছে আপোনালোকৰ তাকো নাইকিয়া কৰাত সহায় কৰিব এই খাদ্যবস্তুসমূহ খোৱা কৰক আৰু আশা কৰো আপোনালোকৰ যৌন জীৱন সুখময় হওক তেন্তে আজিলৈ আহিছো এটা নতুন ভিডিঅলৈ আপোনালোকৰ মাজলৈ পুনৰ আহিম ষ্টে হ্যাপি এণ্ড ষ্টে হেলদি লাভ ইউ অল